দেখিছোঁ যেতিয়া আপোনালোকৰো দেখা নাছিলোঁ তেতিয়া দিজেন দাই ক'লে যে না দ্বিতীয় দলটো তৃতীয় স্থান পাইছে বুলি ক'লে নেকি হাজো ৰাম দিয়া তাৰমানে মই ইমান বছৰ ধৰি যে বিহু নৃত্য চাই আছোঁ অলপ এক্সপাৰ্ট হৈছোঁ তাৰমানে তো অহাবাৰ দিজেন দা অহাবাৰ মোক জাজ হিচাপে ৰাখিব পাৰিব তেতিয়াহ'লে ঠিক আছে সকলোকে শুভেচ্ছা থাকিল থেংক ইউ ছ' মাছ সঞ্জয় বেগী আহা আমাৰ মুকলি বিহু প্ৰতিযোগিতাত আৰু বিজয় সন্মান লাভ কৰা কোনোবা দল যদি আমাৰ মাজত উপস্থিত থাকে তেনেহ'লে তেওঁলোকৰ উপস্থিতিৰ বিষয়ে আমাক অৱগত কৰাবলৈ অনুৰোধ জনাইছোঁ তেওঁলোক আহি পোৱা মাত্ৰকে আমি তেওঁলোকৰ বঁটাসমূহ প্ৰদান কৰিম দাদা এটা কথা আপোনাৰ ফালৰ পৰা কৈ দিয়ক আপুনি যিহেতু মুখ্য সভাপতি ৰাইজৰ সন্মুখতে বিহুৱা দলবিলাকক আপুনি এটা অনুৰোধ জনাব লাগে যে অহা বছৰ যাতে সোনকালে আহি পায় তেওঁলোকে মেক্সিমামে ৰাতি বহুত দেৰিকৈ আহে তেতিয়া আমাৰ অসুবিধা হয় গতিকে এবাৰ এটা আপুনি অনুৰোধ জনাই দিব অহা বছৰ যেতিয়া আমাৰ প্ৰগ্ৰাম আমি পাতিম আমাৰ প্ৰিপাৰেশ্যন 2 মাহ আগৰ পৰা হ'ব আৰু আমি ফেচবুক লাইভ কৰিম আমাৰ যিটো গাইডলাইন থাকিব গোটেইখিনি আমি কৈ দিম যিসকলে দেৰিকৈ আহিব তেওঁলোকে টকাটো ভৰি যাব লাগিব লৈ যাব নোৱাৰিব ঠিক আছে নাই কাৰণ কথাটো হৈছে যে আমি যেতিয়া প্ৰাইজ মানিটো বঢ়াই দিছোঁ তাৰ নিশ্চয় এটা গৰিমা থাকিব লাগে আৰু উদ্দেশ্য এটাই যে হোজাই আমি অলপ পিছপৰা হোজাইক কেনেকৈ আমি অসমৰ এটা শ্ৰেষ্ঠ জায়গাত লৈ যাব পাৰোঁ তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰামছ পাতিছোঁ বা কাম কৰি গৈ আছোঁ আৰু প্ৰত্যেকটা স্থানৰ পৰা যিসকল ট্ৰুপছ আহিব তেওঁলোকে এটা ভাল মেমৰি যেন লৈ যায় হোজাইৰ বিষয়ে হোজাইৰ মানুহ যে কালচাৰ ভাল পায় তাৰ সেই মেছেজটো যাব লাগে সেইকাৰণে ডিচিপ্লিনটো মাষ্ট নহয় জানো আৰু আপোনালোকক মই জানো যে বহুত জেগাত কম্পিটিশ্যন এটেণ্ড কৰি পেলাই আহিবলগীয়া হয় সেইকাৰণে কেতিয়াবা আমাৰ হোজাইত অলপ গুৰুত্বটো কম দিয়ে তাৰ কাৰণে আমি মানে এমাউণ্টটো বঢ়াই লৈছোঁ যে আগন্তুক দিনত যেন গুৰুত্ব দিয়ে সময়ত আহে আৰু আমি সময়সীমা বান্ধিয়ে দিম নাই আমি যেতিয়া গাইডলাইন বনাম তেতিয়া আমাৰ এটা সময়সীমা থাকিব যে ইমান সময়ৰ ভিতৰত যদি আহি পায় তেতিয়াহ'লে এটেণ্ড কৰিব পাৰিব পাৰ্টিচিপেট কৰিব পাৰিব ঠিক আছে নাই থেংক ইউ ছ' মাছ নগদ টকা যি পাইছিলে তেওঁলোকে নগদ ধনখিনি প্ৰদান কৰিছে সকলোৰে ৰাইজ আকৌ এবাৰ হাত তালি দিয়ক দলটোৰ কাৰণে আমাৰ সমিতিৰ কাৰণে ধন্যবাদ পুনৰ লগ পোৱাৰ আশাৰে ৰূপজ্যোতি বিহুৱা দললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি খোলাখুলিকৈ কোৱা মানুহ আমাৰ MLA আকৌ মানে আমাৰ দাদা খুব খোলাখুলিকৈ কয় কথাখিনি ঠিক আছেতো আপোনালোকে ফল আপ কৰিব খুব ভাল হ'ব থেংক ইউ